মোদীজিয়ে তো গ্যারেন্টি দিবই আর মোদীজির গ্যারেন্টিখিনি আমার স্টেট গভর্নমেন্টে ওয়ারেন্টি করে দিব যাতে একদম পার্মানেন্ট হয়ে যায়। কাজিৰঙাবাসী কি কৈছে? কাজিৰঙাত মোদীজি ইয়াত নিজে থাকি গ'ল, তেওঁ অভিভূত হৈ উভতি গৈছে আৰু তেখেতেও মোক কৈছে যে কাজিৰঙাৰ আশে পাশে গোটেই অঞ্চলবিলাকত কাম কৰিব লাগে, আমি সকলোৱে মিলি কাম কৰিম। কেইবাটাও ধুনীয়া প্ৰজেক্ট আমি বনাইছোঁ। মই ভাবোঁ যে আমি বহুতখিনি পৰ্যটন হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক আমি আগুৱাই লৈ যাব পাৰিম। ভূপেন বৰা অখিল গগৈ আছে একেলগে নিৰ্বাচনী প্ৰচাৰ চলাইছে, তেওঁলোকৰ হাতত টকা নাই বুলি কৈছিলে ভূপেন বৰা। হেলিকপ্টাৰ চাওক, কংগ্ৰেছৰ একো কথা বিশ্বাস নকৰিব। মানুহৰ পৰা চান্দা ল'বৰ কাৰণে প্ৰথমতে টকা নাই বুলি ক'লে, তাৰপিছত এতিয়া হেলিকপ্টাৰটো ঘূৰি আছে। মুখ্যমন্ত্ৰী হেলিকপ্টাৰত উঠিলে সমালোচনা কৰে, কিন্তু তেওঁলোক হেলিকপ্টাৰত উঠিলে কয় মই গৰু গাড়ীৰ পৰা হেলিকপ্টাৰ প্ৰমোশ্যন পালোঁ। গতিকে কি ক'ব আপোনালোকে? যাৰ লগত যাওক বাৰু যাওক, খালি ৰাইজক সঁচা কথাবোৰ ক'ব লাগে যে কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি কি? মই এতিয়া ইমানে কেম্পেইন কৰিলোঁ, এটাও কংগ্ৰেছৰ বিৰুদ্ধে ক'লোঁ জানো? আমাৰ সমান ভাল নিৰ্বাচনী প্ৰচাৰ কোনেও চলোৱা নাই। মই আধা ঘণ্টাৰ সময় 40 মিনিট সময় ভাষণ দিলোঁ, এটা কংগ্ৰেছৰ নাম ল'লোঁ, এটা ৰাহুল গান্ধীৰ নাম ল'লোঁ, মইতো কাৰোৱে নাম লোৱা নাই। ইমান ধুনীয়াকৈ প্ৰচাৰ চলাই আছোঁ। ইউ চি দ্য কংগ্ৰেছ মেনিফেষ্টো ইজ মোৰ ক্লোজাৰ টু দ্য পিপুল অফ पाकिस्तान देन पीपल ऑफ इंडिया। ये अगर मैनिफेस्टो पाकिस्तान का चुनाव में आ जाते हैं तब कांग्रेस को बहुत सारा वोट पाकिस्तानियों से मिल जाएगा। মোদীজিয়ে তো গ্যারেন্টি দিবই আর মোদীজির গ্যারেন্টিখিনি আমার স্টেট গভর্নমেন্টে ওয়ারেন্টি করে দিব যাতে একদম পার্মানেন্ট হয়ে যায়। কাজিৰঙাবাসী কি কৈছে? কাজিৰঙাত মোদীজি ইয়াত নিজে থাকি গ'ল, তেওঁ অভিভূত হৈ উভতি গৈছে আৰু তেখেতেও মোক কৈছে যে কাজিৰঙাৰ আশে পাশে গোটেই অঞ্চলবিলাকত কাম কৰিব লাগে, আমি সকলোৱে মিলি কাম কৰিম। কেইবাটাও ধুনীয়া প্ৰজেক্ট আমি বনাইছোঁ। মই ভাবোঁ যে আমি বহুতখিনি পৰ্যটন হওক, ইনফ্ৰাষ্ট্ৰাকচাৰ হওক আমি আগুৱাই লৈ যাব পাৰিম। ভূপেন বৰা অখিল গগৈ আছে একেলগে নিৰ্বাচনী প্ৰচাৰ চলাইছে, তেওঁলোকৰ হাতত টকা নাই বুলি কৈছিলে ভূপেন বৰা। হেলিকপ্টাৰ চাওক, কংগ্ৰেছৰ একো কথা বিশ্বাস নকৰিব। মানুহৰ পৰা চান্দা ল'বৰ কাৰণে প্ৰথমতে টকা নাই বুলি ক'লে, তাৰপিছত এতিয়া হেলিকপ্টাৰটো ঘূৰি আছে। মুখ্যমন্ত্ৰী হেলিকপ্টাৰত উঠিলে সমালোচনা কৰে, কিন্তু তেওঁলোক হেলিকপ্টাৰত উঠিলে কয় মই গৰু গাড়ীৰ পৰা হেলিকপ্টাৰ প্ৰমোশ্যন পালোঁ। গতিকে কি ক'ব আপোনালোকে? যাৰ লগত যাওক বাৰু যাওক, খালি ৰাইজক সঁচা কথাবোৰ ক'ব লাগে যে কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে। বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি কি? মই এতিয়া ইমানে কেম্পেইন কৰিলোঁ, এটাও কংগ্ৰেছৰ বিৰুদ্ধে ক'লোঁ জানো? আমাৰ সমান ভাল নিৰ্বাচনী প্ৰচাৰ কোনেও চলোৱা নাই। মই আধা ঘণ্টাৰ সময় 40 মিনিট সময় ভাষণ দিলোঁ, এটা কংগ্ৰেছৰ নাম ল'লোঁ, এটা ৰাহুল গান্ধীৰ নাম ল'লোঁ, মইতো কাৰোৱে নাম লোৱা নাই। ইমান ধুনীয়াকৈ প্ৰচাৰ চলাই আছোঁ। ইউ চি দ্য কংগ্ৰেছ মেনিফেষ্টো ইজ মোৰ ক্লোজাৰ টু দ্য পিপুল অফ पाकिस्तान देन पीपल ऑफ इंडिया। ये अगर मैनिफेस्टो पाकिस्तान का चुनाव में आ जाते हैं तब कांग्रेस को बहुत सारा वोट पाकिस्तानियों से मिल जाएगा।